নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ কাৰণে মিত্ৰতা নহল বুলি স্পষ্ট কৰিছে অখিল গগৈ আৰু এইবাৰ পুনপটীয়াকৈ দুখ ঠেলিছে গৌৰৱ গগৈলৈ স্পষ্টকৈ কৈছে কংগ্ৰেছৰ কাৰণে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহল সমান্তৰালকৈ কৈছে কংগ্ৰেছে নিজে 100খন আসন লৈছে কিন্তু তাৰ বিপৰীতে ৰাইজৰ দলক 12খন আসন দিছে আৰু এই সমূহ তেওঁলোকে খুৱা কামুৰা কৰি আছে সমান্তৰালকৈ চেয়াৰম্যান আলী আৰু ৰচিদা মণ্ডল তেওঁলোকৰ সৈতে আলোচনা কৰিহে যোগদান হৈছিল কিন্তু বৰ্তমান তেওঁলোকে ৰাইজৰ দলক হেঁচা প্ৰয়োগ কৰিবলৈ সেই সমূহ টপিক আনিছে আৰু বৰ্তমান সময়ত পুনপটীয়াকৈ গৌৰৱ গগৈলৈ দুখ ঠেলিছে অখিল গগৈয়ে স্পষ্টকৈ কৈছে কংগ্ৰেছৰ কাৰণে মিত্ৰতা নহল ৰাইজৰ দলৰ আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ টাইমেট বিগ ব্ৰেকিং অখিল গগৈৰ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈলৈ পুনপটীয়াকৈ দুখ ঠেলিলে অখিল গগৈ কংগ্ৰেছৰ কাৰণে মিত্ৰতা নহল বুলি মন্তব্য কৰিছে অখিল গগৈ পুনপটীয়াকৈ গৌৰৱ গগৈলৈ দুখ ঠেলিলে অখিল গগৈ কংগ্ৰেছৰ কাৰণে মিত্ৰতা নহল 100খন আসন কংগ্ৰেছৰ কিন্তু 12খন আসনত ৰাইজৰ দলক ৰখাই থৈছে আৰু সেইখন আসনতো তেওঁলোকে খোৱা কামুৰা কৰি আছে কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই বুলি মন্তব্য আগবঢ়াইছে অখিল গগৈ কংগ্ৰেছৰ সন্মতিতে চেয়াৰম্যান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলক যোগদান কৰোৱা হৈছিল ৰাইজৰ দলত কিন্তু এতিয়া কেৱল হেঁচা দিবলৈহে চেয়াৰম্যান আলী আৰু ৰছিদ মণ্ডলৰ প্ৰসংগটো অনা হৈছে বুলি মন্তব্য আগবঢ়াইছে 64খন আসন আমি বিচাৰিছিলো কিন্তু 64খন আসনৰ পৰা 15খন আসনলৈ নামি আহিল ৰাইজৰ দল বেছি আসন বিচৰা বুলি তেওঁলোকে ভুৱা প্ৰচাৰ চলাই আছে আমি 64খন আসন বিচাৰিছিলো কিন্তু বৰ্তমান 15খন আমি বিচাৰিছো ৰাইজৰ দলক হেঁচা নিদিবলৈ কংগ্ৰেছৰ সকিয়নি দিছে অখিল গগৈ আলোচনাৰ সময় নাই সিদ্ধান্ত কংগ্ৰেছৰ হাতত মিত্ৰতা কৰিব নে নকৰে আলোচনা কৰিবলৈ সময় নাই তেওঁলোকক বহুত সময় দিয়া হ'ল কিন্তু তেওঁলোকে নিজৰ মাজতেই খোৱা কামুৰা কৰি থাকিলে তেওঁলোকে কৈছে ৰাইজৰ দলে বেছিকৈ আসন বিচাৰিছে বুলি কিন্তু সেয়া সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰিছে অখিল গগৈয়ে কৈছে আমি 64খন আসন বিচাৰিছিলো কিন্তু 64ৰ পৰা 15খন আসনলৈ নামি আহিল ৰাইজৰ দল ইয়াৰ পিছতো তেওঁলোকে কৈ আছে বেছি আসন বিচাৰিছো বুলি স্পষ্টকৈ ভুৱা প্ৰচাৰ বুলি উল্লেখ কৰিছে তাৰোপৰি চেয়াৰম্যান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলৰ যি ৰাইজৰ দলত যোগদান তাক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছিল যে দুগৰাকী নেতাই ৰাইজৰ দলত যোগদান কৰিছে তাত আমাৰ আপত্তি আছে সেইকাৰণে মিত্ৰতা কৰিব বিচৰা নাই আৰু বৰ্তমান সময়ত কংগ্ৰেছক উভতি ধৰি অখিল গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছৰ সন্মতি মতেই আমি দুইগৰাকী বিধায়কক যোগদান কৰাইছিলো ৰাইজৰ দলত কিন্তু বৰ্তমান সময়ত ৰাইজৰ দলক হেঁচা প্ৰয়োগ কৰিবলৈহে এই বিষয়টো অনা হৈছে যাতে ৰাইজৰ দলে কম আসনত মান্তি হয় কিন্তু ৰাইজৰ দলে স্পষ্ট কৰিছে আমি 64খন আসন বিচাৰিছিলো কিন্তু আমাক 15খন আসন লাগিব তাৰে 13খন আসন আমাৰ পছন্দৰ হ'ব লাগিব তেতিয়াহে মিত্ৰতা হ'ব আৰু এনেকৈ পুনৰ এবাৰ অখিল গগৈয়ে বিস্ফোৰক অভিযোগ দিছে অখিল গগৈয়ে দুখ ঠেলিলে গৌৰৱ গগৈলৈ কংগ্ৰেছৰ বাবেই মিত্ৰতা নহল ৰাইজৰ দলৰ আৰু এনেকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী শিবিৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছৰ বাবে মিত্ৰতা সম্ভৱ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ পুনপটীয়াকৈ গৌৰৱ গগৈ সমালোচনা কৰিছে অখিল গগৈ কংগ্ৰেছে নিজে 100খন আসন তাৰ পিছতো ৰাইজৰ দলক 12খন আসন এৰি দিব নিবিচৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে অখিল গগৈ কংগ্ৰেছে নিজে 100খন আসন লৈছে কিন্তু 12খন আসন ৰাইজৰ দলক এৰি দিয়া নাই সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক আখ্যা দিছে অখিল গগৈ কংগ্ৰেছে আসলতে মিত্ৰতা কৰিব বিচৰা নাই এই মন্তব্য হৈছে অখিল গগৈ আৰু এনেকৈ মিত্ৰতা নোহোৱাৰ দুখ ঠেলিলে গৌৰৱ গগৈলৈ কংগ্ৰেছৰ সৈতে আলোচনা কৰিয়েই চেয়াৰম্যান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলক ৰাইজৰ দলত যোগদান কৰোৱা হৈছিল যোগদানৰ সময়ত কিন্তু কোনো আপত্তি কৰা নাছিল কংগ্ৰেছে বৰ্তমান সময়ত এই বিষয়টো ৰাইজৰ দলক হেঁচা দিবলৈহে ব্যৱহাৰ কৰিছে যি সময়ত দুইগৰাকী বিধায়কক ৰাইজৰ দলত যোগদান কৰোৱা হৈছিল তেতিয়া কংগ্ৰেছৰ দলীয় নেতৃত্বৰ লগত আলোচনা কৰি যোগদান কৰোৱা হৈছিল কিন্তু বৰ্তমান সময়ত কংগ্ৰেছে ৰাইজৰ দলক হেঁচা প্ৰয়োগ কৰিবলৈহে এনেকুৱা মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত বৃহৎ মন্তব্য আগবঢ়াইছে অখিল গগৈ আৰু এনেকৈ গৌৰৱ গগৈলৈ দুখ ঠেলিছে অখিল গগৈয়ে স্পষ্ট কৰিছে কংগ্ৰেছৰ বাবেই মিত্ৰতা নহল
64টা সমষ্টিৰ পৰা আমি 15টা সমষ্টিলৈ পিছুৱাই আহিলোঁ। উজনি অসমত আমাৰ ভিত্তি সুদৃঢ় বুলি কৈছে। উজনি অসমত ৰাইজৰ দলৰ প্ৰাৰ্থী বহুত আছিল, আমি 64খন আসন বিচাৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত আমি 15খন আসনলৈ নামি আহিছোঁ। তাৰ পিছতো কিন্তু কংগ্ৰেছে কৈ আছে ৰাইজৰ দলে বেছিকৈ আসন বিচাৰিছে। ই সম্পূৰ্ণ ভুৱা প্ৰচাৰ বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। কংগ্ৰেছলৈ স্পষ্ট বাৰ্তা দিছে অখিল গগৈয়ে। মিত্ৰতা কৰা নকৰাটো কংগ্ৰেছৰ সিদ্ধান্ত, মিত্ৰতা কৰে নকৰে সেইটো কংগ্ৰেছৰ সিদ্ধান্ত। আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট আছে, আমাৰ 15খন আসন লাগিব, তাৰে কিন্তু 12খন আসন আমাৰ পচন্দৰ হ'ব লাগিব, তেতিয়াহে মিত্ৰতা কৰিম বুলি উল্লেখ কৰিছে। যদি কংগ্ৰেছে মিত্ৰতা কৰে ৰাইজৰ দলৰ চুক্তি মানি ল'ব লাগিব, আৰু ৰাইজৰ দল বৰ্তমান নিজৰ স্থিতিত আকুৰগোজ হৈ আছে। অখিল গগৈয়ে স্পষ্টকৈ এই কথা উল্লেখ কৰিছে। আৰু এনেকৈয়ে স্পষ্ট হৈছে এই কথা, বিৰোধী শিবিৰৰ হাহাকাৰ বৰ্তমান সময়তো লাগি আছে, তেওঁলোকৰ মিত্ৰতা স্থিতি স্পষ্ট বৰ্তমান সময়তো হোৱা নাই। আলোচনাৰ বাবে সময় বহুত কম, অখিল গগৈয়ে কৈছে আলোচনাৰ কাৰণে সময় বৰ্তমান নাই, তেওঁলোকক বহুত সময় দিয়া হ'ল, এতিয়া আৰু সময় নাই, গতিকে কংগ্ৰেছে থিৰাং কৰক মিত্ৰতা কৰিব নে নকৰে। আমাক 15টা সিট লাগিব বা 15খন আসন লাগিব, তাৰে 12খন আমাৰ পচন্দৰ হ'ব লাগিব। আৰু এনেকৈ পুনৰ এবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈয়ে। কংগ্ৰেছৰ কাৰণেই মিত্ৰতা নহ'ল বুলি কৈছে, কংগ্ৰেছৰ কাৰণে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহ'ল, আৰু গৌৰৱ গগৈলৈ দুখ ঠেলিছে। গৌৰৱ গগৈ শেহতীয়াকৈ মন্তব্য কৰিছিল যে শ্বেৰমান আলী আৰু আব্দুৰ ৰছিদ মণ্ডল ৰাইজৰ দললৈ যোৱাত আপত্তি আছে, আৰু যি দুগৰাকী বিধায়কে ৰাইজৰ কংগ্ৰেছ ত্যাগ কৰিছে তেওঁলোকৰ সৈতে কেনেকৈ মিত্ৰতা কৰিম, নিলম্বিত বিধায়কৰ সৈতে কেনেকৈ পুনৰ মিত্ৰতা কৰিম। আৰু বৰ্তমান সময়ত গৌৰৱ গগৈক উভতি ধৰিছে অখিল গগৈয়ে, পোনপটীয়াকৈ কৈছে কংগ্ৰেছৰ দলীয় নেতৃত্বৰ সৈতে আলোচনা কৰিহে দুয়োগৰাকী নেতাক যোগদান কৰোৱা হৈছিল ৰাইজৰ দলত, কিন্তু বৰ্তমান সময়ত ৰাইজৰ দলক হেঁচা প্ৰয়োগ কৰিবলৈ এই বিষয়টো অনা হৈছে। তেওঁলোকৰ আপত্তি ক'ত? তেওঁলোকৰ কথামতে ৰাইজৰ দলত যোগদান কৰোৱা হৈছিল, সেই সময়ত তেওঁলোকে আপত্তি দৰ্শোৱা নাছিল, কিন্তু বৰ্তমান সময়ত কিয় আপত্তি দৰ্শাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু এনেকৈ কংগ্ৰেছক সমালোচনা কৰিছে অখিল গগৈয়ে, গৌৰৱ গগৈয়ে দুখ ঠেলিছে, পোনপটীয়াকৈ কৈছে কংগ্ৰেছৰ কাৰণে মিত্ৰতা নহ'ল, 64খন আসন আমি বিচাৰিছিলোঁ, কিন্তু 64ৰ পৰা 15খন আসনলৈ নামি আহিলোঁ, তাৰ পিছতো কংগ্ৰেছে কৈ আছে ৰাইজৰ দলে বেছিকৈ আসন বিচাৰিছে, ইয়াক কোনো কাৰণত হ'ব নোৱাৰে। আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট বুলি কৈছে, আমাৰ 15খন আসন লাগিব, তাৰে 12খন আসন আমাক পচন্দৰ হ'ব লাগিব বুলি পোনপটীয়াকৈ কৈছে। আমাৰ ওচৰত অখিল গগৈৰ মন্তব্য আছে, অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছে 100খন সিটত নিজে খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাছত 12খন সিটত এইটো দিম সেইটো দিম নোকোৱাত কৈ থকাটো অত্যন্ত বেয়া কথা হৈছে। আপোনালোকৰ সংবাদ মাধ্যমে তেওঁলোকক ক'ব লাগে যে নিজে 100খন সিটত খেলিম বুলি নিজে সগৰ্বেৰে ঘোষণা কৰাৰ পাছত আমাৰ নিচিনা এটা ছেকেণ্ড লাৰ্জেষ্ট গ্ৰুপক 12খন সিট দিবলৈ যদি সৈমান নহয়, তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বিচৰা নাই বুলি আমি ভাবি ল'ম। গৌৰৱ গগৈ যিটো কথা কৈছে বুলি কৈছে যে দুজন কংগ্ৰেছৰ বিধায়ক অহাটো এইটো তেওঁলোকৰ কাৰণে আপত্তি বুলি যিটো কথা কৈছে, মই আপোনালোকক ক্লিয়াৰলি ক'ব খোজোঁ যে শ্বেৰমান আলী ডাঙৰীয়া আৰু আপোনাৰ কি কয় আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোকক আমি কংগ্ৰেছৰ লগত আলোচনা নকৰাকৈ গ্ৰহণ কৰা নাই। তেওঁলোক সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ বহুবাৰ বিভিন্ন স্তৰত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন পৰ্যায়ত আলোচনা হৈছে, আৰু কোনো আলোচনাতে অন্ততঃ মই এইটো কথা ক'ব পাৰোঁ যে কোনো কংগ্ৰেছ নেতাই আমাৰ এওঁলোকক গ্ৰহণ কৰিব নালাগে বুলি কোৱা নাই। আজি আকস্মিকভাৱে এই ইছ্যুটো যদি আনিছে, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা আমাক প্ৰেছাৰ দিবলৈ কৰা টেকটিক্সৰ বাহিৰে আন একো নহয়, কাৰণ এইটো আনিবই নোৱাৰে। কাৰণ আমি কথা পাতি লৈছোঁ কংগ্ৰেছ দলৰ লগত আৰু বেলেগ বেলেগ বিৰোধী দলবিলাকৰ লগত যে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে তেতিয়াহ'লে সেইটো তেওঁ অকল এটা ৰাজনৈতিক টেকটিক্স হিচাপে তেওঁলোকে মানে ৰাজনৈতিক টেকটিক্স হিচাপে এইটো কৈছে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে, যাতে আমি কম সিটত তেওঁলোকৰ লগত সৈমান হওঁ, তেওঁলোকে যাতে আমি বিচৰা সিটকেইটাত যাতে আমি ধৰি নাথাকোঁ, তাৰ কাৰণে প্ৰেছাৰ দিবৰ কাৰণে এইটো কৈছে বুলি মই ভাবোঁ। তাৰ বাহিৰে কোনো কথাই থাকিব নোৱাৰে যে 27টা বিচাৰিছিলোঁ 20টালৈ আহিলোঁ, 20টাৰ পাছত মই নিজে ইনিচিয়েটিভ লৈ দলৰ লগত কথা পাতি মই 15টালৈ আহিলোঁ, 15টালৈ অহাৰ পাছত তেওঁলোকে 3টা দিম বুলি ক'লে 12টালৈ আহিলোঁ, 3টা তেওঁলোকৰ পচন্দৰ বুলি ক'লে 12টালৈ আহিলোঁ। 12টালৈ আমাৰ দলটো অহাটো এটা আচৰিত কথা।
আজি আমাৰ দলৰ ভিতৰত বিদ্ৰোহে গা কৰি উঠিছে চাৰিওফালে। আপোনালোকে আজি বা কাইলৈকে খবৰ পাব যে আমাৰ দলৰ পৰা সাংঘাতিক ধৰণে এটা বিদ্ৰোহাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দলৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা অসন্তুষ্টি গঢ়ি উঠিছে। কাৰণ আমাৰ ৬৬টা সমষ্টিত আমাৰ প্ৰিপেৰেশ্যন চলাই এতিয়া আমি কেৱল ১৫টা সমষ্টিত আবদ্ধ হৈ পৰিছোঁ আৰু ১৫টাৰ ভিতৰত অকল আমাৰ আৰু 12টাহে আমাৰ নিজৰ সমষ্টি। গতিকে তাৰ পাছত যদি কোনোবাই আমাক কয় যে অখিল গগৈ বেছি চিট বিচাৰিছে, অখিল গগৈ আমুক কৰিছে ভুচুক কৰিছে, তেতিয়াহ'লে মই ক'ম যে এইবিলাক ভুৱা প্ৰপগাণ্ডা। মই একদম ক্লিয়াৰলি সকলোকে কৈ দিছোঁ, সংবাদ মাধ্যম, অসমৰ বুদ্ধিজীৱী সমাজ, অসমৰ ৰাজনৈতিক দলসমূহ, অসমৰ কংগ্ৰেছ নেতৃত্ব সকলোকে কৈ দিব খুজিছোঁ যে ৰাইজৰ দলৰ নিচিনা ছেকেণ্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় ডাঙৰ বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে 12টা চিট লোৱাটো এটা লাজৰ কথা। একেবাৰে কম চিট আমি, আমাক আৰু লজ্জিত নকৰিব, আমাক আৰু হেঁচা দিয়াৰ কাম নকৰিব, আমাক আৰু প্ৰেছাৰাইজ নকৰিব। আপোনালোকে আমাৰ লগত কথাখিনি বুজিবলৈ যত্ন কৰক। কংগ্ৰেছে যদি এলায়েন্স ভাঙে তেওঁলোকৰ কথা। এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই আৰু ৰাজহাড়ডাল বেকা কৰিব নোৱাৰোঁ। তাতকৈ মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয়, লাগিলে মই মৰি যাম, একদম খোলাখুলি কথা। তাতকৈ মোৰ ৰাজহাড় বেকা নহয়। আৰু সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল, আমাৰ কাৰণে আৰু সময় নাই। এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে। এতিয়া আজিৰ দিনটোত মই 24টা সংখ্যালঘু চিটৰ 24টাতে হয় নাম্বাৰ 1 বা নাম্বাৰ 2 কেণ্ডিডেটজনক দিব পাৰোঁ। আপোনালোকে নিশ্চয় এইটো কথা জানে যে আজিৰ দিনত উজনি অসমত আমি যেতিয়া অকলে কণ্টেষ্ট কৰিম তেতিয়া আৰু কোনোপধ্যে মানে কংগ্ৰেছ জিকিব নোৱাৰিব, সেইটোও আপোনালোকে নিশ্চয় জানে। কংগ্ৰেছে 100খন চিটত নিজে খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাছত 12খন চিটত এইটো দিম সেইটো দিম নোকোৱাত কৈ থকাটো অত্যন্ত বেয়া কথা হৈছে। আপোনালোকৰ সংবাদ মাধ্যমে তেওঁলোকক ক'ব লাগে যে নিজে 100খন চিটত খেলিম বুলি নিজে সগৰ্বেৰে ঘোষণা কৰাৰ পাছত আমাৰ নিচিনা এটা ছেকেণ্ড লাৰ্জেষ্ট গ্ৰুপক 12খন চিট দিবলৈ যদি সৈমান নহয় তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বিচৰা নাই বুলি আমি ভাবি ল'ম। গৌৰৱ গগৈ যিটো কথা কৈছে বুলি কৈছে যে দুজন কংগ্ৰেছৰ বিধায়ক অহাটো এইটো তেওঁলোকৰ কাৰণে আপত্তি বুলি যিটো কথা কৈছে, মই আপোনালোকক ক্লিয়াৰলি ক'ব খোজোঁ যে চেয়াৰমেন আলী ডাঙৰীয়া আৰু আপোনাৰ কি কয় আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোকক আমি কংগ্ৰেছৰ লগত আলোচনা নকৰাকৈ গ্ৰহণ কৰা নাই। তেওঁলোক সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ বহুবাৰ বিভিন্ন স্তৰত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু কোনো আলোচনাতে অন্ততঃ মই এইটো কথা ক'ব পাৰোঁ যে কোনো কংগ্ৰেছ নেতাই আমাৰ এওঁলোকক গ্ৰহণ কৰিব নালাগে বুলি কোৱা নাই। আজি আকস্মিকভাৱে এই ইছ্যুটো যদি আনিছে তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা আমাক প্ৰেছাৰ দিবলৈ কৰা টেকটিক্সৰ বাহিৰে আন একো নহয়। কাৰণ এইটো আনিবই নোৱাৰে, কাৰণ আমি কথা পাতি লৈছোঁ কংগ্ৰেছ দলৰ লগত আৰু বেলেগ বিৰোধী দলবিলাকৰ লগত যে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে তেতিয়াহ'লে সেইটো তেওঁ অকল এটা ৰাজনৈতিক টেকটিক্স হিচাপে তেওঁলোকে মানে ৰাজনৈতিক টেকটিক্স হিচাপে এইটো কৈছে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে, যাতে আমি কম চিটত তেওঁলোকৰ লগত সৈমান হওঁ, তেওঁলোকে যাতে আমি বিচৰা চিটকেইটাত যাতে আমি ধৰি নাথাকোঁ, তাৰ কাৰণে প্ৰেছাৰ দিবৰ কাৰণে এইটো কৈছে বুলি মই ভাবোঁ। তাৰ বাহিৰে কোনো কথাই থাকিব নোৱাৰে যে 27টা বিচাৰিছিলোঁ 20টালৈ আহিলোঁ। 20টাৰ পাছত মই নিজে ইনিচিয়েটিভ লৈ দলৰ লগত কথা পাতি মই 15টালৈ আহিলোঁ। 15টালৈ অহাৰ পাছত তেওঁলোকে 3টা দিম বুলি ক'লে, 12টালৈ আহিলোঁ। 3টা তেওঁলোকৰ পচন্দৰ বুলি ক'লে, 12টালৈ আহিলোঁ। 12টালৈ আমাৰ দলটো অহাটো এটা আচৰিত কথা। আজি আমাৰ দলৰ ভিতৰত বিদ্ৰোহে গা কৰি উঠিছে চাৰিওফালে। আপোনালোকে আজি বা কাইলৈকে খবৰ পাব যে আমাৰ দলৰ পৰা সাংঘাতিক ধৰণে এটা বিদ্ৰোহাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দলৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা অসন্তুষ্টি গঢ়ি উঠিছে। কাৰণ আমাৰ ৬৬টা সমষ্টিত আমাৰ প্ৰিপেৰেশ্যন চলাই এতিয়া আমি কেৱল 15টা সমষ্টিত আবদ্ধ হৈ পৰিছোঁ আৰু 15টাৰ ভিতৰত অকল আমাৰ আৰু 12টাহে আমাৰ নিজৰ সমষ্টি। গতিকে তাৰ পাছত যদি কোনোবাই আমাক কয় যে অখিল গগৈ বেছি চিট বিচাৰিছে, অখিল গগৈ আমুক কৰিছে ভুচুক কৰিছে, তেতিয়াহ'লে মই ক'ম যে এইবিলাক ভুৱা প্ৰপগাণ্ডা। মই একদম ক্লিয়াৰলি সকলোকে কৈ দিছোঁ, সংবাদ মাধ্যম, অসমৰ বুদ্ধিজীৱী সমাজ, অসমৰ ৰাজনৈতিক দলসমূহ, অসমৰ কংগ্ৰেছ নেতৃত্ব সকলোকে কৈ দিব খুজিছোঁ যে ৰাইজৰ দলৰ নিচিনা ছেকেণ্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় ডাঙৰ বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে 12টা চিট লোৱাটো এটা লাজৰ কথা। একেবাৰে কম চিট আমি, আমাক আৰু লজ্জিত নকৰিব, আমাক আৰু হেঁচা দিয়াৰ কাম নকৰিব, আমাক আৰু প্ৰেছাৰাইজ নকৰিব। আপোনালোকে আমাৰ লগত কথাখিনি বুজিবলৈ যত্ন কৰক। কংগ্ৰেছে যদি এলায়েন্স ভাঙে তেওঁলোকৰ কথা। এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই আৰু ৰাজহাড়ডাল
বেকা কৰিব নোৱাৰোঁ তাতকৈ। মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয়, লাগিলে মই মৰি যাম, একদম খোলাখুলি কথা, তাতকৈ মোৰ ৰাজহাড় বেকা নহয়। আৰু সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল, আমাৰ কাৰণে আৰু সময় নাই। এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে। এতিয়া আজিৰ দিনটোত মই 24টা সংখ্যালঘু চিটৰ 24টাতে হয় নাম্বাৰ 1 বা নাম্বাৰ 2 কেণ্ডিডেটজনক দিব পাৰোঁ। আপোনালোকে নিশ্চয় এইটো কথা জানে যে আজিৰ দিনত উজনি অসমত আমি যেতিয়া অকলে কণ্টেষ্ট কৰিম তেতিয়া আৰু কোনোপধ্যে মানে কংগ্ৰেছ জিকিব নোৱাৰিব, সেইটোও আপোনালোকে নিশ্চয় জানে। কংগ্ৰেছে 100খন চিটত